হয়, আজি চুতীয়া যুৱ পৰিষদ অসমৰ ডিব্ৰুগড় জিলা সমিতি আৰু মহান আঞ্চলিক সমিতিৰ এটা শক্তিশালী দলে আজি শপত গ্ৰহণ কৰিছে। আই সাধনীৰ চৰণত সেৱা লৈ আমি জাতিটোৰ হকে কাম কৰিবলৈ ওলাই অহা এই যুৱসকলক লৈ আজি এখন শক্তিশালী মহান আঞ্চলিক সমিতি আৰু ডিব্ৰুগড় জিলা সমিতি গঠন হৈ শপত গ্ৰহণ কৰিছে। আৰু এই আজি চুতীয়া জাতিৰ ন্যায্য প্ৰাপ্তিৰ দাবীত চুতীয়া জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ আমাৰ যি মূল দাবী আছে, এই মূল দাবী সৰগত কৰি আমি আজি এই সতীৰ্থসকল আগবাঢ়ি আহিছে আৰু অনাগত দিনত চুতীয়া জাতিৰ ন্যায্য প্ৰাপ্তিৰ সংগ্ৰামখনত অধিক তীব্ৰতাৰে তেওঁলোকে অংশগ্ৰহণ কৰিম বুলি আজি প্ৰতিজ্ঞাবদ্ধ হৈছে। আৰু আমি অসমৰ চুতীয়া যুৱ পৰিষদ অসমৰ এটা সাংগঠনিক যাত্ৰা চলি আছে। আমি ইতিমধ্যে যোৱাকালি মৰিগাঁও, নগাঁও, তিতাবৰ, বোকাখাট আদিকে কৰি আজি ডিব্ৰুগড় জিলাত আমি আজি আমাৰ সাংগঠনিক কাৰ্যকলাপ চলাই আছোঁ। আৰু অনাগত দিনতো অনাগত 10টা দিন আমি তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু গোলাঘাট জিলা আমি পুনৰ নিৰ্মাণ কৰি জাতিটোৰ এই সংগ্ৰামখনত সতীৰ্থসকলক আগুৱাই লৈ যাম। আৰু অনাগত যি বিধানসভা নিৰ্বাচন আহি আছে, বিজেপি চৰকাৰৰ এইবাৰ আমাৰ যদি জাতিটোক বিজেপি চৰকাৰে আমাৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী নিদিয়ে, তেতিয়াহ'লে আমি সকলোৱে আজি কঁকালত টঙালি বান্ধি ঐক্যবদ্ধ হৈছোঁ। এইবাৰ যদি আমাৰ জাতিটোক 6 জনগোষ্ঠীৰ লগতে চুতীয়া জাতিক যদি জনজাতিকৰণ নিদিয়ে, নিৰ্বাচনৰ আগে আগে আমি তেওঁলোকে আমাৰ প্ৰত্যাহ্বানলৈ সাজু হ'বলৈ আমি এই মঞ্চৰ পৰা সকীয়াই দিছোঁ। আৰু অনাগত দিনত তেওঁলোকক যদি আমাৰ নিৰ্বাচনৰ আগে আগে আমাৰ ন্যায্য যি দাবী যদি মানি নলয়, তেওঁলোকক আমি অসমৰ মানচিত্ৰৰ পৰা, অসমৰ শাসনৰ পৰা পুলিয়ে পোখাই উঘালি দিবলৈ বদ্ধপৰিকৰ হৈছোঁ। ধন্যবাদ। আজি চুতীয়া যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতিৰ নতুনকৈ গঠন হোৱা সমিতি আজি শপত গ্ৰহণ লগতে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মহান আঞ্চলিক সমিতিৰ আজি শপত গ্ৰহণ অনুষ্ঠানটো ইতিমধ্যে হৈ গৈছে। অনাগত দিনত জাতিটোৰ হৈ কাম কৰি যাবৰ বাবে আমি বদ্ধপৰিকৰ। সেয়ে আমি ডিব্ৰুগড় জিলাত এখন শক্তিশালী ৰূপে এখন নতুনকৈ নৱনিৰ্মিত সমিতি এখন গঠন কৰিছোঁ চুতীয়া যুৱ পৰিষদৰ। ভৱিষ্যতৰ দিনত চুতীয়া জাতিটোৰ হকে অঞ্চলটোৰ হকে কাম কৰি যাবলৈ আমি বদ্ধপৰিকৰ। আগন্তুক দিনত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাসমূহৰ লগতে জনজাতিকৰণ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাসমূহৰ লগত আমি মাত মাতি যাম। চুতীয়া জনগোষ্ঠীটোৰ বিশেষকৈ কি ধৰণে আমি উন্নতি কৰিব পাৰোঁ, চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সমস্যা আমি সমাধান বিচাৰি আমি আগবাঢ়ি যাম বুলি। মই শ্ৰী কৈলাশ হাজৰিকা আই সাধনীক সাক্ষী কৰি শপত গ্ৰহণ কৰোঁ যে সদৌ চুতীয়া জাতি সন্মিলন অসমৰ পবিত্ৰ সংবিধানৰ আধাৰত চুতীয়া যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক নীতি নিৰ্দেশনা মানি চুতীয়া জাতিৰ উত্তৰণৰ স্বাৰ্থত উৎসৰ্গিত মনেৰে সেৱা আগবঢ়াই যাম বুলি স্বজ্ঞান আৰু সুস্থ শৰীৰে শপত গ্ৰহণ কৰিলোঁ। জয় আই সাধনী, জয় চুতীয়া জাতি যুৱ পৰিষদ, জয় আই অসম।